তো হাই গাইজ, বিশেষকৈ মই আপোনালোকৰ ওচৰত এটা কথা লৈ আহিছিলোঁ। কথাটো এইটোৱেই হ'ল যে পষ্ট মেলন কিবা ছিংগাৰ হয় চাগে, মই চাব যোৱা নাই, ক'ৰবাত আহিছিল চাগে আমাৰ অসমতে। তো চবে চাওঁ, পষ্ট মেলনত চাব যাম বুলি কৈ আছে। ভিডিঅ'ও কোনোবা ইউটিউবত এৰি আছে, ফেচবুকত এৰি আছে, আৰু ইনষ্টাটো লাইভ চাই আছোঁ। লাইভ চালোঁ এদিনাখন ৰাতি। আৰু কিবা কেইজনমান আছে কুকুৰ বুজিছে, ফেচবুকত আৰু ইনষ্টাগ্ৰামত পষ্ট মেলনক আৰু আমাৰ জুবিন দাক লৈ কিনে সিহঁতে হেৰি কৰি আছে। আৰু পষ্ট মেলনক বেছি ভাল পোৱা নে জুবিন দাক বেছি ভাল পোৱা? যোনে পষ্ট মেলনক ভাল পোৱা সেই ব্লেক হাৰ্ট দিয়া, যোনে জুবিন দাক ভাল পোৱা এই ৰেড হাৰ্ট দিয়া। আৰে আমাৰ জুবিন দা অসমত নহয়, পূৰা অল ইণ্ডিয়াত এক পিচে আছিলে, এক পিচে থাকিব। আৰু জুবিন দাক আমি কৈ কেনে হেৰি কৰিব নোৱাৰোঁ নহয়। আৰু এই কোন পষ্ট মেলনে এইটো মাৰণি ভাই, গেলা জোতাত মাল ঢালি খাই মানুহক সেইবিলাক শিকায় নেকি? আমাৰ জুবিন দাই সেইবিলাক শিকাইছিলে নেকি? আমাৰ জুবিন দাই কি কৰিছিলে? সদায় ন্যায়ৰ কাৰণে লৰিছিলে। আৰু আমাক কি দি গৈছে? চবকে এক কৰি থৈ গৈছে। হিন্দু নাই মুছলমান নাই, চবকে এক কৰি থৈ গৈছে কিনে নাই? যোনে যোনে মোৰ ভিডিঅ'টো চাই কিনে ভাল পাইছে সিহঁতে লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে আগলৈকে এনেকৈ নহয়। পষ্ট মেলন কোন? সেই ইংলেণ্ডত নে ক'ৰ হয় ই অসমত আহি কিনে হেৰি কৰিব, মদ কেনেকৈ খাব লাগে সেইবিলাক শিকাব, জোতাত ঢালি কিনে মদ খাব। এইটো লেতেৰা হয়। পষ্ট মেলনক মানুহে চাব যায় নেকি? তো গাইজ, চবকে কৈ আছোঁ, যোনে যোনে এনেকৈ কৰিব মই বেয়াকৈ গালি দিম, কিয়নো জুবিন দাক মই বহুত বেছি ভাল পাওঁ। আপোনালোকে পায়নে নাই নাজানো, যোনে যোনে পায় সিহঁতে লাইক কৰিব। নেক্সট টাইমৰ পৰা এনেকৈ নকৰিব।